ৰঙিয়া আৰক্ষীৰ জালত দুই কুখ্যাত মোবাইল চোৰ ডিমুডুক আৰু কয়া আৰক্ষীৰ সহযোগত ৰঙিয়া আৰক্ষীয়ে আটক কৰে এই দুই কুখ্যাত চোৰক বৃহস্পতিবাৰে দিনৰ ভাগত ৰঙিয়াৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা কৌশলেৰে লুটিছিল 16টাকৈ মোবাইল ঘটনা সংক্ৰান্তক ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকীয়ে ৰঙিয়া থানাত তৰিছিল গোচৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে দুই চোৰসহ 14টা মোবাইল উদ্ধাৰ কৰিবলৈ সক্ষম হয় উৎপল কলিতা আৰু জ্যোতিৰ্ময় কলিতাক বৰ্তমান ৰঙিয়া আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে আমাৰ ডিজিটেল ৱৰ্ল্ডৰ পৰা তাৰমানে 60টা মোবাইল ব্লেকমেইলিং কৰি কিনে লৈ গৈছিলে চিটিং বাজ কৰি কিনে তাৰপিছত এতিয়া আমাৰ ৰঙিয়া থানাৰ সহযোগত আৰু ডিমু থানাৰ সহযোগত আৰু কয়া থানাৰ সহযোগত তিনিখন থানাৰ সহযোগত আমি চোৰকেইটা কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ বাৰাংহাটীৰ চুপুৰিবাৰী গাঁৱৰ পৰা আমি তেওঁলোকক উদ্ধাৰ কৰিবলৈ সক্ষম হওঁ Bureau Report, The Northeast.